24 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যই অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে সৰু সজাই ঝুমুৰ বিনন্দিনীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ অব্যাহত আছে আখৰাত ব্যস্ত আছে বহু শিল্পী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিব ঝুমুৰ নৃত্য এডভান্টেজ আসামলৈ অহা বিদেশী প্ৰতিনিধিয়েও চাব ঝুমুৰ নৃত্য আৰু অনুশীলন চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ অনুশীলন তেওঁ পৰ্যবেক্ষণ কৰিছে পুনে পুনে গৈছো আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক বিৰুৎ পল হেনছুৱাৰ হৈতে আৰু ইয়াৰ দৃশ্য দেখুৱাই গৈছো নিশ্চয়কৈ ইতিমধ্যে আচলতে অনুশীলন আৰম্ভ হৈছে আমি পুনে পুনে সেই দৃশ্যলৈ যাবলৈ চেষ্টা কৰিছো
হৈছে সৰুসজাইত প্ৰস্তুতি চলিছে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলিছে চূড়ান্ত আখৰাত ব্যস্ত হৈছে ৮,৮88 গৰাকী যুৱক যুৱতী মাজত মাত্ৰ এটা দিন সোমবাৰে অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীৰ দিনাখন সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব আৰু তাকেই তদাৰক কৰিছে মুখ্যমন্ত্ৰীয়ে পুনৰ সৰুসজাইলৈ গৈছোঁ মুখ্যমন্ত্ৰীয়ে ভাষ্য প্ৰদান কৰিছে সেকেন্ড আমাৰ যিখিনি মাদল বজাই আছে আমাৰ ল'ৰা ঢোল মাদল আমাৰ ঢোল আৰু মাদলৰ সাইজবিলাক একে হ'ব লাগিব এটলিষ্ট ফ্ৰণ্টত যিখিনি আছে হ'ব সাইজ একে আছে নে নাই সবে নিজৰ নিজৰ সাইজখিনি চাব সাইজটো যাতে একে থাকে সমান থাকে যাতে যেটি মাদলৰ সাইজ ঢোলৰ সাইজ বেলেগ বেলেগ হয় কিন্তু ফ্ৰণ্টত একে সাইজ থাকিব লাগে দ্বিতীয়তে যদিও ঢোলটো বাজি থাকিব মিউজিকত কিন্তু আমাৰ এক্সপ্ৰেছনটো এনেকুৱা হ'ব লাগিব যে এইটো আমি বজাইছোঁ যদি আমাৰ এনেকুৱা লাগে যেন আমি বজোৱা নাই তেতিয়াহ'লে তাৰ নৰ্মেল যিটো বাহিৰৰ পৰা বা চালে মানুহটো লাগিব যে আমি নাটক কৰি আছোঁ গতিকে আমি বজাব লাগে আৰু আমি ঠিকছে বজাব লাগে আমাৰ বজালেও কোনো বহি দিলে হ'ল ছোৱালীখিনি বহি দে ৰেষ্ট লওক তো সেইকাৰণে মাদলখিনি ঢোলখিনি আমি নৰ্মেল নিয়মত বজাব লাগিব একদম আৰু ওপৰতো যিখিনি আমি মাদল বজাই আছোঁ আমি এইটো ভাবিব নালাগে যে আমাক দেখা পোৱা নাই ড্ৰোনে চবকে টিভিত লৈ ল'ব যিটো আমাৰ ড্ৰোন থাকিব ওপৰৰ পৰা কেমেৰা বা ওপৰ ডাঙৰ ডাঙৰ যি কেমেৰা থাকিব ওপৰত নচা ছোৱালীসকলো ফ্ৰণ্টত কেমেৰা দেখা পাব সেইকাৰণে সকলোৱে ভাবিব নালাগে যে আমি পিছত আছোঁ গতিকে আমাক কোনেও দেখা নাপাব এইটো নহয় প্ৰত্যেকজনী ছোৱালীকে বাহিৰৰ পৰা কেমেৰাত দেখা যাব সেইকাৰণে আমি সকলোৱে যাতে কোনেও বোলে কম নাচোঁ বেয়া নাচোঁ নহয় সকলোৱে পূৰা এৰি দিব লাগিব ঠিক আছে আমি কাপোৰ দুযোৰ আনিছোঁ নে এযোৰ আনিছোঁ আচ্ছা মই প্ৰথম হাত দাঙিব দিম দুযোৰ কিমানে আনিছে হাত দাঙক বঢ়িয়া চবে দুযোৰ আনিছে নহয় জানো তো 23 তাৰিখে গধূলি অহাকালি গধূলি 6টা বজাত আমাৰ কাপোৰ পিন্ধি একেবাৰে সব ল'ৰাবিলাকৰ দুযোৰ কাপোৰ আছেনে নাই চা ল'ৰাবিলাক হাত দে বেটা চব ঠিক আছে দুযোৰ কাপোৰ আছে চবৰে ঠিক আছে অহাকালি আমাৰ গুৱাহাটীৰ যিমান ৰাইজ আছে বা আমাৰ গুৱাহাটীৰ যিসকল বাগানৰ মানুহে কাম কৰি আছে চাকৰি কৰি আছে হোষ্টেলত আছে বা আমাৰ যিসকল ৰাইজে ঝুমুৰ চাব খোজে তেওঁলোকক অহাকালি আমি 6টা বজাত ইয়াতে মাতিম যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেখেতে এই গাড়ীখনত উঠি সকলোকে এবাৰ চাব তেনেকৈ আমাৰ এজনে গাড়ীত উঠি সকলোকে চাব ছোৱালীসকলে কেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি হাত বাউলি দিব লাগিব কালি আমি 6টা বজাত ড্ৰেছ ৰিহাৰ্চেল কৰিম যিটো ফাইনেল তাৰপিছত আৰু আমি ইয়াত একো নকৰোঁ 24 তাৰিখে আমি ৰাতিপুৱা আহি গৈ আকৌ দুবাৰ আমি ফাইন টিউনিং কৰি ল'ম তাৰপিছত আমি ধুনীয়া কৰি আমাৰ পাৰফৰ্মেঞ্চ কৰিম গতিকে অহাকালি আমি কাপোৰ পিন্ধি আহিম লগত লৈ আহিম ইয়াত পিন্ধি ল'লেও হ'ব যাতে ৰাতিপুৱাৰ পৰা পিন্ধি থাকিলে বেয়া হ'ব ইয়াত লগত আমি লৈ আহিম হ'ব আৰু লৈ আহি ইয়াতে আমি ধুনীয়াকৈ সকলো এটা প্ৰেক্টিছ কৰিম আমাৰ ইয়াত যিসকল বিশেষজ্ঞ গোটেই আমাৰ নাচটো ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি দিলে দুলাল মানকি ডাঙৰীয়া ৰাম চাচনি ডাঙৰীয়া ভদ্ৰ ৰাজুৱা ডাঙৰীয়া সজন নায়ক ডাঙৰীয়া ভগীৰথ কৰণ ডাঙৰীয়া তাৰপিছত আমাৰ দীপেন সাৰাক ডাঙৰীয়া মকৰ সিং ভূমিজ ডাঙৰীয়া মৃত্যুঞ্জয় কৰ্মকাৰ ডাঙৰীয়া মানিকলাল মাহাতো ডাঙৰীয়া অশ্বিনী দাসা ডাঙৰীয়া ভোলাৰাম ৰাউতিয়া ডাঙৰীয়া আৰু আমাৰ নুনু সিং কৰ্মকাৰ ডাঙৰীয়া আমি কিষাণ ডাঙৰীয়া ৰেণু গোৱালা ডাঙৰীয়া মংগল নায়ক ডাঙৰীয়া মৈত্ৰেয়ী চাচা ডাঙৰীয়া ডেভিড তিৰ্কি ডাঙৰীয়া
আমাৰ সুশীল কৰ্মী ডাঙৰীয়া, কুসুম কৰ্মী ডাঙৰীয়া, ৰমেশ বাস্কে ডাঙৰীয়া, সুজাতা কাৰ্তিক ডাঙৰীয়া, প্ৰহ্লাদ গোৱালা ডাঙৰীয়া, প্ৰতিমা কৰ্মী ডাঙৰীয়া, আমাৰ উদয় চাহিৰত কাছা ডাঙৰীয়া, ডক্টৰ অনিল তাঁতী ডাঙৰীয়া, চৌধুৰী চৰণ গোৰ ডাঙৰীয়া, জোনালী বাগটি ডাঙৰীয়া, দুলেন নায়ক ডাঙৰীয়া, ৰোহেন ভূমিজ ডাঙৰীয়া, সকলোকে এবাৰ মই অনুৰোধ কৰিছোঁ, সকলোকে এবাৰ হাত চাপৰি মাৰি আমি ধন্যবাদ জনাম। ঠিক আছে, এইসকলে আমাক আমি 9 মাহ ধৰি এখেতসকলে কেইবাটাও নাচ বনাইছে, ভিডিঅ' বনাইছে, আমি বাৰে বাৰে তাক চাইছোঁ, এপ্ৰুভ কৰিছোঁ। এখেতসকলে বহুদিন আমাৰ কষ্ট কৰিলে, গতিকে আটাইসকলকে মই চৰকাৰৰ হৈ, অসমৰ ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়া আৰু পংকজ ইংতি দুইজনে আমাক ইমান সহায় কৰিলে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ, অহাকালি আৰু পৰহি দিনটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। সকলোৱে যাতে খুব ধুনীয়া কৰি প্ৰেক্টিছ কৰে, সাজপাৰ পিন্ধি আহে। অহাকালিও আমি চাম, পৰহি দিনাও চাম। বিমল বৰা ডাঙৰীয়াক অনুৰোধ কৰিম, আমাৰ এইফালে যিকেইটা ফ'কাছ লাইট আছে, ফ্ৰণ্টৰ পৰা ফ'কাছ লাইট আমাক লাগিব। এইকেইটাতো আমাৰ একচুৱেলি হেৰি লাইট হয় না, লেজাৰৰ। গতিকে তেওঁলোকক ৰিকুৱেষ্ট কৰিব লাগে যে লেজাৰটো ফ্ৰণ্টৰ পৰা নহয়, চব ফালৰ পৰা, আৰু ডিউৰিং পাৰফৰ্মেঞ্চ চাৰিওফালৰ পৰা থাকিব। ঠিক আছে, সকলোৱে আৰু কিবা থাকিল নেকি? একো নাই, এইখিনিয়ে কথা। ঠিক আছে, মই চবক মাতি আছোঁ। সম্বোধন কৰিছে। কাইলৈ 6 বজাত ড্ৰেছ ৰিহাৰ্চেল হ'ব আৰু গুৱাহাটীবাসীক সেই অনুষ্ঠান, সেই ফাইনেল চূড়ান্ত ৰিহাৰ্চেল চাবলৈ, চূড়ান্ত অনুশীলন চাবলৈ আহ্বান জনাইছে, আমন্ত্ৰণ জনাইছে সৰুসজাই ষ্টেডিয়ামলৈ। আৰু এয়া সৰুসজাইত আমি দেখুৱালোঁ, মাজত মাত্ৰ এটা দিন, আৰু সোমবাৰে অৰ্থাৎ 24 তাৰিখে 24 ফেব্ৰুৱাৰীত অভিলেখ গঢ়া হ'ব সৰুসজাই ষ্টেডিয়ামত। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে যিসকল ইয়াত নৃত্যশিল্পী আছে, যিসকলে বিভিন্ন স্থানৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সৰুসজাইত তেওঁলোকে অনুশীলনত ব্যস্ত আছে। তেওঁলোকক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।